আজি কম এটা যাদুকৰী পাথৰ। আপোনাৰ সেই পাথৰটোক আপুনি যিটোৱে ক'ব আপোনাক পাথৰটোৱে সেইটোৱে কৰি দিব। এই পাথৰটো আপুনি ক'ত পায় ভাবিছে চাগে। পাথৰটো হিমালয় যাব নালাগে বিচাৰি, ক'তো যাব নালাগে বাহিৰত। পাথৰটো আপোনাৰ ঘৰতে পাব আপুনি। এটা সৰু ধুনীয়া পাথৰ, যোনটো হৈছে যাদুকৰী পাথৰ বুলি কৈছে। এই এটা সৰু এনেকুৱা পাথৰ আপোনালোকে ঘৰত বিচাৰি ল'ব, ওচৰতে ঘৰতে য'তে সুবিধা হয় আপোনালোকে তাতে এটা সৰু ধুনীয়া পাথৰ বাছি ল'ব, যাতে পাথৰটো দেখিলে আপোনাৰ মনটো ভাল লাগে। এই অভ্যাসটো হৈছে দ্য মেজিক বুকখনৰ 2য় দিনৰ অভ্যাস। এই পাথৰটো কোনো যাদু নাই ইয়াত, এই পাথৰটোত কোনো যাদু নাই। এইটো কি হৈছে, আপুনি দিনটোত যোনবিলাক আপুনি কাম কৰে, দিনটোত আপুনি যিবিলাক খবৰ পায় আপোনাৰ জীৱনক লৈ, আপুনি সদায় ৰাতি এই পাথৰটো লৈ 2 বা 3 মিনিটৰ কাৰণে এই পাথৰটো হাতত লৈ আপুনি আপোনাৰ লগত হোৱা যিকোনো এটা বা দুটা যিবিলাক ভাল কাম হৈছে আপোনাৰ লগত, আপুনি দিনটোত যিবিলাক ভাল কাম কৰিবলৈ সক্ষম হৈছে, সেই কামকেইটা বিচাৰি বা সেই ভাল খবৰকেইটা বিচাৰি পাথৰটো লৈ আপুনি ভগৱানক ধন্যবাদ দিব। ইউনিভাৰ্চক ধন্যবাদ দিয়ক যে আপোনাৰ দিনটোত আপোনাৰ চব কাম ভাল নহ'লেও এটা বা দুটাটো ভাল কাম হৈছে। গতিকে আপুনি সেই কাম দুটা বিচাৰি আপুনি যেতিয়া ধন্যবাদ দিবলৈ ল'ব, সদায় যেতিয়া এই অভ্যাসটো কৰিব, আপুনি সদায় ৰাতি আপোনাৰ দিনটোত হোৱা ভাল কামবিলাক সদায় যেতিয়া বিচাৰি ৰাতি আপুনি এই পাথৰটো লৈ ধন্যবাদ দিবলৈ ল'ব, তেতিয়া কি হ'ব, এই পাথৰটো চাৰ্জ হয়। মানে আপোনাৰ পজিটিভ কথাবিলাক কোৱাৰ লগে লগে এই পাথৰটোত পজিটিভ এনাৰ্জি ভৰি পৰে। আৰু যেতিয়াই আপুনি আপোনাৰ লগত জীৱনত কিবা এটা ভাল কাম হ'ব, ভাল খবৰ পাব, তেতিয়াই আপুনি এই পাথৰটোলৈ মনত পৰিব আৰু এই পাথৰটোক লৈ আপুনি ধন্যবাদ দিবলৈ ল'ব। তেতিয়া আপুনি আপোনাৰ সেই যোনবিলাক নিগেটিভ বস্তু সেইবিলাকৰ পৰা আপোনাৰ ধ্যানটো আঁতৰাই পজিটিভ বস্তুবিলাকলৈ আপোনাৰ ধ্যানটো গুচি আহিব। আৰু কি হয়, যদি বিশ্বাস নকৰে ই এটা পাথৰ, আৰু যদি বিশ্বাস কৰে ই আপোনাৰ বাবে এটা শক্তি। আমাৰ বিশ্বাসটোৱে মেইন। আপুনি যেতিয়াই এইটো দেখিব, তেতিয়া আপোনাৰ কি হ'ব, পজিটিভ বস্তু আপোনাৰ জীৱনত যে পজিটিভ ভাল কিবা হৈছে আপোনাৰ সেই বস্তুটো মনলৈ আহিব। আৰু তেতিয়াই আপুনি কি হ'ব, আপুনি হাই ভাইব্ৰেশ্যনত থাকিব পাৰিব। আৰু আপুনি যোনবিলাক মেনিফেষ্টেশ্যন, ৱাটাৰ টেকনিক এইবিলাক যে কৰে, এইবিলাক কৰিলে আমাক কি লাগে গম পায়নে? প্ৰথম হৈছে হাই ভাইব্ৰেশ্যন, ল অফ এট্ৰেকশ্যন, এইবিলাকৰ কাৰণে আমাক লাগে হাই ভাইব্ৰেশ্যন, মানে পজিটিভ মাইণ্ড। আৰু যেতিয়াই আপুনি এই পাথৰটোক আপোনাৰ ভাল কামবিলাকক লৈ সদায় ইউজ কৰিবলৈ ল'ব, এই পাথৰটো এটা এনাৰ্জিলৈ ৰূপান্তৰ হয়। আৰু এই এনাৰ্জিটো আপোনাক ইমানেই সহায় কৰিব, আপোনাৰ সকলো পজিটিভ বস্তুৱে আপোনালৈ আকৰ্ষণ কৰি আনিব। আপুনি কি হয়, যেতিয়া কিবা এটা বস্তুক লৈ কৃতজ্ঞতা স্বীকাৰ কৰে, ঠিক তেনেকুৱা আৰু বহুত বস্তু কৃতজ্ঞতা স্বীকাৰ কৰিব পৰা আপোনাৰ জীৱনলৈ অহা আৰম্ভ হ'ব। গতিকে এই অভ্যাসটো আপুনি আজিৰ পৰা কৰিবলৈ আৰম্ভ কৰক, বিশ্বাস ৰাখক। আৰু এই অভ্যাসটো কৰিবলৈ আপোনাক বেছি সময়ৰ প্ৰয়োজন নাই, 2 বা 3 মিনিট দৰকাৰ। যদি পাৰে সদায় ৰাতি এইটো কাম কৰিবলৈ লওক। আৰু পাথৰটো যেতিয়া আপুনি লগত ৰাখিবও পাৰিব, নিজৰ লগত ৰাখিবও পাৰিব, যেতিয়া আপোনাৰ দিনটোত আপোনাৰ লগত কিবা এটা ভাল হৈছে, তেতিয়াই যদি পাথৰটো উলিয়াই আপুনি এবাৰ ধন্যবাদ জ্ঞাপন কৰে, আপুনি চাওক এই পাথৰটো কিমান শক্তিলৈ ৰূপান্তৰিত হয়। গতিকে এই অভ্যাসটো আজিৰ পৰা কৰা আৰম্ভ কৰক। ধন্যবাদ।